এটা কথা সদায় মনত ৰাখিব, আমি কোৱা কথাবোৰে তথা আমি আনক কৰা ব্যৱহাৰে মা দেউতাই দিয়া সংস্কাৰকো প্ৰতিনিধিত্ব কৰে। জীৱনত মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে। সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে। জীৱনৰ পৰা তুমি সেইটো নোপোৱা যিটো তুমি বিচাৰিছা। জীৱনৰ পৰা তুমি সেইটো পাবা যিটোৰ বাবে তুমি উপযুক্ত। সেইজন কেতিয়াও কাৰোৰে আপোন হ'ব নোৱাৰে, যিজনে সম্পৰ্কবোৰ কাপোৰৰ দৰে সলনি কৰি থাকে। জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে। সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে। তোমাৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখিবা, ৰাশিৰ ওপৰত নহয়। কিয়নো ৰাম আৰু ৰাৱণৰ ৰাশি একে আছিল, কিন্তু ভাগ্যই কৰ্মৰ ওপৰতহে দুয়োজনক ফল দিছিল, ৰাশিৰ ওপৰত নহয়। জীৱনত নিজৰ লেখীয়া মানুহ ক'তো নোপোৱা, আৰু যদি বিচাৰিও ফুৰা লাভ নহ'ব। পিছলৈ অকলশৰীয়া হৈ যাবা। ইয়াত যিজন মানুহ যেনেকৈ আছে তেনেকৈয়ে মানি লোৱাই ভাল। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন। আৱেগৰ পথত নচলি বিবেকৰ পথৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা। কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে। দুখৰ সময়ত যিজনে আপোনাৰ কাষত থাকে সেইজনেই প্ৰকৃত আপোন। অযোগ্য মানুহক যোগ্য কৰি তোলাটো সম্ভৱ, কিন্তু বিশ্বাসঘাতক মানুহক বিশ্বাসৰ যোগ্য কৰি তোলাটো সঁচাকৈয়ে অসম্ভৱ। জীৱনত আপুনি কিমান সুখী সেইটো আচল কথা নহয়, কিন্তু আচল কথাটো হ'ল আপোনাৰ বাবে কিমানজনহে সুখী আছে। আশা হ'ল এনে এটা শব্দ যিটোৱে মানুহক হয়তো জীয়াই থাকিবলৈ শিকায়, নহ'লে জীয়াই থাকিবলৈ বাধ্য কৰায়। এজনে আনজনৰ বাবে জীয়াই থকাটো জীৱন। গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়েৰে ভাল পায় আৰু আপোনাক শ্ৰদ্ধা কৰে। জীৱনলৈ সফলতা অহাৰ আগতে কিছুমান সাধাৰণ পৰাজয় আহিবই, কিন্তু সেই পৰাজয়কে শেষ বুলি নাভাবি সংঘৰ্ষ কৰি গ'লেহে সফলতা আহিব বা আহে। সেইবোৰ মানুহক তুমি একো কৰিব নোৱাৰা, যি মানুহে নিজৰ ভুল জনাৰ পিছতো ভুল স্বীকাৰ কৰিবলৈ নিবিচাৰে। মানুহে তোমাক হিংসা কৰিলেও তুমি নিজৰ কৰ্ম কৰি যোৱা। সময়ে ইয়াৰ প্ৰত্যুত্তৰ এদিন হ'লেও দিবই। লাগিলে খুব কম মানুহৰ লগত সম্পৰ্ক গঢ়ক, কিন্তু সঁচা আৰু হৃদয়ৰ পৰা হ'ব লাগে। এনে কিছুমান মানুহ আছে যিয়ে আপুনি অকলে থাকিলে গুৰুত্ব নিদিয়ে, তেতিয়াহে গুৰুত্ব দিয়ে যেতিয়া তেওঁ অকলে থাকে। কথাটো কিন্তু সত্য। বহুত দিনৰ মূৰত কোনোবাই খবৰ সুধিলেই গম পাই যাওঁ যে কিবা কাম ওলাইছে। এটা সঁচা সম্পৰ্ক মিছা প্ৰতিশ্ৰুতিৰে জীয়াই ৰাখিব কিন্তু নোৱাৰি। গুৰুত্ব দিবলৈ শিকি লোৱা, কিয়নো জীৱনলৈ অহা কিছুমান মানুহ এবাৰ আঁতৰি গ'লে উভতি কিন্তু নাহে। জীৱনত জটিল সময়ৰ বা খুবেই প্ৰয়োজন, তেতিয়াহে সফলতাৰ প্ৰকৃত আনন্দ উপভোগ কৰিব পাৰি। কেতিয়াবা একো কাৰণ নোহোৱাকৈও সকলোৰে পৰা আঁতৰি গৈ অকলশৰে থাকিবলৈ বৰ মন যায়, নহয়নে? সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছে, তেন্তে পুৰণি কথাবোৰ পাহৰি আমি কিয় জীৱনটোত আগুৱাই যাব নোৱাৰিম? কথাটো কিন্তু বিচাৰ কৰি চাব। আপুনি সঁচাকৈয়ে যি কৰিব বিচাৰে সেয়া কৰিবলৈ চেষ্টা কৰাটো এৰি নিদিব। য'ত প্ৰেম আৰু অনুপ্ৰেৰণা আছে, মই নাভাবোঁ যে আপুনি ভুল হ'ব পাৰে। চেষ্টা কৰি যাওক। পৰিস্থিতি লাগিলে যিমানেই কঠিন নহওক, মনৰ পৰা যদি সহজ বুলি ভাবি লোৱা, সহজ হৈ পৰিব। প্ৰতিটো শিক্ষা কিতাপত পোৱা নাযায়, কিছুমান শিক্ষা জীৱনেও দি যায়। জীৱনে এটা সুযোগ সদায় দিয়ে, সেইটোক আমি সৰল ভাষাত কাইলৈ বুলি কওঁ। আজিকালি মিছা কথাতকৈ সঁচা কথা ক'লেহে সম্পৰ্কবোৰ ভাগি যায়, নহয়নে বাৰু?
আঁতৰি যোৱাবোৰ যাবলৈ দিয়ক। চাওক আপোনাৰ জীৱনত কি আৰু কোন ৰৈ গৈছে, তেতিয়াই গম পাব আপোনাৰ আপোন কোন। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বোৰ কেনে লাগে। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম। ধন্যবাদ।